দাদা প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আৰু আপোনালৈ ৰঙালী বিহুৰ বহুত বহুত শুভকামনা জনাইছোঁ। ধন্যবাদ। মোৰ ফালৰ পৰাও আপোনালোকৰ ফেচবুক পেজৰ জৰিয়তে সকলোলৈ ৰঙালী বিহুৰ দিয়া পৰা ওলগ জনালোঁ, সেৱা জনাইছোঁ। এইখিনিতে মই দাদা আপোনাক এটা প্ৰশ্ন কৰোঁ। যিহেতু জাতিৰ স্পন্দন জুবিন গাৰ্গবিহীন প্ৰথমটো বহাগ আৰু চৌদিশে এতিয়া বিভিন্ন অনুষ্ঠান, আপোনাৰ অনুভৱ কেনেকুৱা আৰু এইবাৰৰ বিহুত আপোনাৰ অনুষ্ঠান কেইখন? আচলতে অনুভৱ বুলি ক'বলৈ গ'লে যিটো সকলোৰে অনুভৱ হৈ আছে হৃদয়ত, অসমীয়া হিচাপে সম্পদ এটা হেৰুৱাৰ যি অনুভৱ, সেই একেই অনুভৱ মোৰো আছে। তেওঁ বিহীন প্ৰথমটো বহাগ, তথাপিও অনুষ্ঠানবোৰ কৰিবলগীয়া হৈছে, কিন্তু তেখেতৰ গীতবোৰ ভালদৰে আগুৱাই লৈ যাবলৈ চেষ্টা কৰিছোঁ, ভালকৈ গাবলৈ চেষ্টা কৰিছোঁ। কাৰণ তেখেতৰ সৃষ্টিৰে যিখিনি আগুৱাই লৈ যাব লাগিব আৰু আমি ভালদৰে গীতবোৰ গাই থাকিলেহে নৱপ্ৰজন্মৰ মাজত আকৌ ভালকৈ বস্তুবোৰ সোমাই গৈ থাকিব। আগন্তুক যিমান যুগ যুগান্তৰ আহিব, ভালকৈ কৰি শিকি মেলি ধুনীয়াকৈ গাই যাব লাগিব জুবিন দাৰ গীতবিলাক। ডেফিনেটলি মিছ কৰা হৈছে এইবাৰ বহাগটো, জুবিন দা নাই, অকণমান সেৰেঙা উৰুঙা বহাগ। তেওঁ সদায় বিশ্বাস কৰিছিল যে কৰ্ম কৰি যাব লাগে, সদায় ক'তো স্তব্ধ হ'ব নালাগে। যিহেতু তেখেতৰ লগত মোৰ ব্যক্তিগত সম্পৰ্কও যথেষ্ট ভাল আছিলে, বহুত কথাই শিকাইছিলে, বহুত কথা বুজাইছিলে। ত' সেইটো কৈছিলে যে ক'তো ৰৈ নাযাবি, সদায় কাম কৰি যা আৰু এনেই নাথাকিবি, কাম কৰি থাক। আপোনাৰ এটা জনপ্ৰিয় গীত বৰষুণ, এই বৰষুণ গীতটি আমি শুনা পাইছোঁ বা দেখিছোঁ যে বিভিন্ন অনুষ্ঠানত আপুনি যেতিয়া পৰিৱেশন কৰে বৰষুণ আহেই বুলি কথা এষাৰ আমি শুনো, এই ক্ষেত্ৰত আপুনি কি ক'ব? সেইটো আচলতে সঁচা কথাই আছিলে। মোৰ দেৱদাৰু বুলি এটা এলবাম কৰিছিলোঁ, দেৱদাৰুৰ বৰষুণ শীৰ্ষক গীতটি আছিলে। এইটো শ্বুটিঙৰ সময়তো শ্বুটিং কৰিবলৈ যাওঁতেও বৰষুণ হৈছিলে আৰু য'তে গাইছিলোঁ তাতেও বৰষুণ আহিছিলে। সেইকাৰণে গাবলৈ গীতটো ভয় লাগে, বা কিছুমান ঠাইত আমাক কমিটিয়ে কয় দাদা বৰষুণটো গাব নালাগে নেকি, বৰষুণ আহি যাব নেকি। কিন্তু সেইটো এটা ধৰক কাকো পৰিল তালো খুৰিলৰ নিচিনা কথা। গাইছোঁ, ক'ৰবাত অহাও নাই, কিন্তু বেছিভাগ আহিছে, এইটো কথা মই ক'ব পাৰোঁ। সেইকাৰণে সেই গীতটো মই শেষৰ ফালেহে গাওঁ, কেতিয়াবা গালে মানুহে ৰিকুৱেষ্ট কৰিলে শেষৰ ফালে গাওঁ, যাতে প্ৰগ্ৰামটো ভালকৈ হৈ গৈছে, পিছৰ ফালে ভয় এটা লাগি থাকে। আজি আপুনি গাবনে বৰষুণ গীতটি দুলীয়াজানত? আমাৰ বৰষুণৰ আচলতে মোৰ দুটা গীত আছেতো, এটা বাৰিষাৰে বৰষুণ আছে, এটা বৰষুণ শীৰ্ষক গীত আছে। বাৰিষাৰে বৰষুণটো আমাৰ চিডিউলত অলৰেডি সন্নিৱিষ্ট আছে, যদি ৰাইজে বিচাৰে পিছলে তেতিয়াহ'লে আমি ডেফিনেটলি গাম। দাদা আৰু এটা কথা আপোনাক মই সুধোঁ, যিহেতু ৰূপম শৰ্মাৰ পৰা দীক্ষু শৰ্মালৈ কেতিয়াৰ পৰা আৰু কিয়? আচলতে মই যেতিয়া মিউজিক কেৰিয়াৰ ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া কেইবাজনো ৰূপম আছিলে। ৰূপম ভূঞা, জে বি ৰূপম, ৰূপম তালুকদাৰ ইত্যাদিকে ধৰি মানে 4-5জন ৰূপম নামৰ সংগীতত অলৰেডি এষ্টাব্লিছড হোৱা শিল্পী আছিলে। চ' সেইকাৰণে মই ভাবিছিলোঁ যে অলপ নামটো ইউনিক হওক। চ' ইউনিক হোৱাৰ খাতিৰত এটা নাম এটা বিচৰা গ'ল, দীক্ষু নামটোৱে সকলোৱে পচন্দ কৰিলে। ত' তেনেধৰণে আহি দীক্ষু হ'লোঁ, আৰু দীক্ষু হোৱাৰ পিছত ৰাইজে মৰমো দিলে আৰু তেতিয়াৰ পৰা দীক্ষু বুলি সকলোৱে আমি চিনি পাওঁ। তেতিয়া দীক্ষু বুলি সকলোৱে চিনাকি হ'ল আৰু সকলোৰে মাজত।